কোনোবাই বেয়া পালেও পাব, এইটো সঁচা কথা। মই ৰাজীৱ শদিয়াক চিনিয়ে পোৱা নাছিলো। তেওঁৰ এটাও ষ্টেজৰ অনুষ্ঠান মই আজিলৈকে চোৱা নাই। মৃত্যুৰ পাছত তেওঁক বুজিছো, জানিছো মাত্ৰ। কিন্তু কিয় এইটোৰ কাৰণে মোৰ ভুল নে? মোৰ নিচিনাকে অগণন মানুহে ৰাজীৱ শদিয়াক মৃত্যুৰ পাছত চিনি পাইছে। সেইটো জানো আমাৰ ভুল? আমিতো অসমৰ প্ৰত্যেকজন মানুহে কুকুৰ আলীক চিনি পাওঁ। স্পাইৰেল পটেটো কোনে বনাইছিল সেইবোৰতো চিনি পাওঁ, কাৰণ আমাক বাৰে বাৰেতো এইবোৰে দেখুওৱা হৈছিল। সেইকাৰণে তেওঁলোকক চিনি পাওঁ। ৰাজীৱ শদিয়াৰ নিচিনা শিল্পীসকলক কোনে দেখুৱাইছিল, কোনে ভাইৰেল কৰাইছিল, বা কোনে তেওঁলোকক ষ্টেজলৈ মাতি নি এটা ভালকৈ ষ্টেজ প্ৰগ্ৰেম দিছিল? আজি মৃত্যুৰ পাছত সকলোৱে ফুলৰ মালা দিব গৈছে। মৃত্যুৰ পাছত সকলোৱে চিনি পাওঁ বুলি গৌৰৱ কৰিছে। লোকশিল্পী, অসমৰ গৌৰৱ, এইবোৰ আজি মনত পৰিছে। কিন্তু জীয়াই থকাৰ সময়ত তেওঁক আমি গামোচাখন দিছিলো নে? জীয়াই থাকোতে যদি সঁহাৰি নাপায়, মৃত্যুৰ পাছত ফুলৰ মালা দি কিবা লাভ আছেনে? আজি যে প্ৰত্যেকটো অনুষ্ঠান গৈছে, সংগঠন গৈছে, প্ৰতিষ্ঠান গৈছে, সকলোৱে গৈ সমবেদনা প্ৰকাশ কৰিছে, তেওঁক মহান আৰু তেওঁ গণশিল্পী, লোকশিল্পী এইবোৰ উপাধি দিছে। মই বেয়া পোৱা নাই, কিন্তু মই তেওঁলোকক সুধিব বিচাৰিছো, সেই অনুষ্ঠান কেইটাই যেতিয়া ডাঙৰ ডাঙৰ বিহুবোৰ পাতে, ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰ পাতে, ৰাজীৱ শদিয়াৰ নিচিনা মানুহক তাত স্থান দিয়ে নে? তালৈ নিমন্ত্ৰণ জনায় নে? বা ৰাজীৱ শদিয়াক উচিত মাননি দিছিল নে? আজি সকলোৱে চিনি পোৱা হৈ গ'ল। আজি সকলোৱে তেওঁক লৈ গৌৰৱ কৰিব পৰা হৈ গ'ল। জীয়াই থকাৰ সময়ত তেওঁক কি দিলে? ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰ যে হয় লাখ লাখ কোটি টকীয়া, তাততো ব্ৰেণ্ডেড শিল্পীবোৰকে মাতে। ৰাজীৱ শদিয়াৰ নিচিনা অগণন শিল্পী যে অসমত আছে, তেওঁলোকক জানো গামোচাখন যাচে? তেওঁলোকক জানো সন্মান দিয়ে? আজি মৃত্যুৰ পাছত যে ইমান চিনাকি হৈ গ'ল, মই দুখিত। আৰু আজি ৰাজীৱ শদিয়াৰ বিষয়ে লাহে লাহে যে বুজিছো, শুনিছো, সঁচাকৈ কৈছো, তেওঁ অসমৰ গৌৰৱ আছিল। তেওঁ অসমৰ জাতি মাটিক অন্তৰৰ পৰা ভাল পাইছিল। ভগৱানৰ যে কি নিষ্ঠুৰ নিয়ম মই নাজানো, এনেধৰণৰ মানুহবোৰক কম বয়সতে লৈ যায়। কিন্তু ইয়াৰ লগে লগে সঁচাকৈ আমাৰ অসমীয়া মানুহৰ মৰম স্নেহবোৰৰ কথাও কিন্তু ভাবিব লাগিব। মৃত্যুৰ পাছত আমি ফুলৰ মালা দিম, ফুলৰ সজ্জা দিম, সন্মান দিম, পুৰস্কাৰ দিম, গামোচা দিম, পৰিয়ালটোৰ ওচৰত গৈ গৌৰৱত কম, মই চিনি পাওঁ, আমুকে চিনি পায়, তামুকে চিনি পায়। কিন্তু জীয়াই থকাৰ সময়ত তেওঁক সাধাৰণ গামোচাখন নিদিম, এটা অনুষ্ঠানলৈ নামাতিম, তেওঁক ইগনৰ কৰিম। এনেকুৱা ৰাজীৱ শদিয়া অসমৰ বিভিন্ন জেগাত গাঁৱে ভূঞে আছে, তেওঁক কিন্তু কোনেও সন্মান নিদিয়ে। মৃত্যুৰ পাছত সন্মান দিবলৈ কি লাভ আছে? মৃত্যুৰ পাছত ৰাষ্ট্ৰপতি পুৰস্কাৰ দিলেও বাৰু এই মানুহজনে কিবা পাবনে? মৃত্যুৰ পাছত ভাৰত ৰত্ন দিলেও বাৰু কিবা লাভ হবনে? ভূপেন হাজৰিকা ককাৰ দিনতো সেই একেই আছিল। জীয়াই থকাৰ সময়ত কেইজন মানুহনো গৈ তেওঁক মৰম শ্ৰদ্ধা যাচিছিল? মৃত্যুৰ সময়ত কিন্তু অগণন মানুহে গৈ ভিৰ কৰিছিল। ৰাজীৱ শদিয়াকো আমি জানিব লাগিছিল কেতিয়া? জীয়াই থাকোতে। তেওঁৰ গান শুনিব লাগিছিল জীয়াই থাকোতে। দুৰ্ভাগ্য কথা, এজন অসমীয়া হিচাপে মৃত্যুৰ পাছত তেওঁৰ কথা গম পাইছো, মৃত্যুৰ পাছত তেওঁৰ কাহানী শুনিছো, মৃত্যুৰ পাছত বুজি পাইছো তেওঁ কিমান অসমক ভাল পাইছিল। জীয়াই থাকোতে যদি গম পালোহেঁতেন, তেওঁক আমি বাৰু আৰু শ্ৰদ্ধাৰে মনত পেলাব নোৱাৰিলোহেঁতেন নে? পৰিয়ালটোৰ দুখত দুখী হৈছো। ভগৱানক প্ৰাৰ্থনা জনাইছো পৰিয়ালটোক যাতে ধৈৰ্য ধৰিবলৈ শক্তি দিয়ক। ইয়াৰ লগে লগে প্ৰত্যেকজন অসমীয়া মানুহক কৈছো, মৃত্যুৰ পাছত নালাগে ফুলৰ মালা, নালাগে বেদী, শ্বহীদ বেদী, নালাগে ডাঙৰ ডাঙৰ সোঁৱৰণি, নালাগে। জীয়াই থাকোতে সন্মান দিয়ক, জীয়াই থাকোতে মৰম কৰক, জীয়াই থাকোতে পাৰে যদি অনুষ্ঠানবোৰলৈ মাতক গণশিল্পীসকলক, লোকশিল্পীসকলক। ব্ৰেণ্ডেড গায়কবোৰে য'তে ত'তে প্ৰগ্ৰেম পায়, কিন্তু ৰাজীৱ শদিয়াৰ নিচিনা অগণন শিল্পীয়ে প্ৰগ্ৰেম নাপায়। তেওঁলোকৰ অভাৱবোৰ চাবচোন এবাৰ। ইমান অভাৱৰ পাছতো কিন্তু অসমৰ কথা ভাবে, জাতিটোৰ কথা ভাবে। সেইকাৰণে এবাৰৰ পৰা অনুষ্ঠান পাতিলে আপোনাৰ অঞ্চলৰ লোকশিল্পীজনক, আপোনাৰ অঞ্চলৰ এনেদৰে অসমীয়া জাতিৰ কথা ভবা মানুহজনক
ষ্টেজলৈ মাতিব, অকণমান জেগা দিব। অকল ব্ৰেণ্ডেড গায়কবোৰৰ বাবে ষ্টেজ নহয়। তেতিয়াহে আমি ৰাজীৱ শদিয়াক যে আজি গম পাইছো মৃত্যুৰ পাছত, এনেদৰে অগণন ৰাজীৱ শদিয়াক গম পাম। অগণন ৰাজীৱ শদিয়াৰ নিচিনা অসমক ভালপোৱা শিল্পীক সন্মান যাচিব পাৰিম। মৃত্যুৰ পাছত মই ভাই, মই ককাই, মই তোৰ লগত আছো এইবোৰ কৈ একো লাভ নাই। পুনৰ কৈছো মই, আজি যি ৰাজীৱ শদিয়াৰ ঘৰত গৈ ভিৰ কৰিছে ডাঙৰ ডাঙৰ অনুষ্ঠানৰ লিডাৰসকলে, তেওঁলোকে ৰাজীৱ শদিয়া জীয়াই থকাৰ সময়ত বিহু ফাংচনটোলৈ মাতিছিল নে, অনুষ্ঠানটোত আগভাগ ল'ব দিছিল নে, নিজক প্ৰশ্ন সুধিব। আৰু মই ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাৰ বাবে অকণো লাজ পোৱা নাই। সঁচা কথা কৈছো, মিছা কথা কৈ ভিৰৰ মাজত ময়ো লাইন পাতিব বিচৰা নাই। সঁচাকৈ মই চিনি পোৱা নাছিলো আৰু আজি চিনি পাইছো। আৰু যেতিয়াই ৰাজীৱ শদিয়াক চিনি পাইছো, গৌৰৱত বুকু ফুলি উঠিছে। আৰু তেওঁৰ কামবোৰ চাই সঁচাকৈ গৌৰৱ কৰিছো আৰু অসমৰ এই ক্ষতিত দুখ প্ৰকাশো কৰিছো। যি নহওক, চৰকাৰখনে অনুৰোধ কৰিছো শিল্পীজনৰ পৰিয়ালটোক কিবা এটা সুব্যৱস্থা কৰি দিয়ক, যাতে তেওঁৰ স্মৃতিবোৰ জীয়াই ৰাখিবৰ বাবে পৰিয়ালটোৱে শক্তি পায়। লগতে ময়ো এদিন তেওঁৰ পৰিয়ালটোক লগ কৰিবলৈ কিন্তু যাম। কাৰণ মৃত্যুৰ আগত গম নাপালো কি হল, মৃত্যুৰ পাছত গম পাই তেওঁৰ কথাবোৰ শুনি আপ্লুত হৈছো, গৌৰৱ কৰিছো, ভগৱানক প্ৰাৰ্থনা কৰিছো তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক। জয় অসম।